নগাঁও চহৰত চলি আছে ৰন্ধন গেছৰ ৰমৰমীয়া কলা বজাৰ। আনহাতে একাংশ হোটেল ৰেষ্টুৰেণ্ট নাইবা কাৰখানাত নিয়ম বৰ্হিভূতভাৱে কমাৰ্চিয়েল চিলিণ্ডাৰৰ সলনি ব্যৱহাৰ কৰা হৈ আহিছে ঘৰুৱা চিলিণ্ডাৰ। BMC নিউজৰ অনুসন্ধানত পোহৰলৈ আহিছে এই কথা। আনহাতে এইসমূহ নাকৰ তলতে চলি থকাৰ পাছতো নিৰ্বিকাৰ হৈ আছে খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা বিভাগ। নগাঁৱত চলি আছে ৰন্ধন গেছৰ কলা বজাৰ। একাংশ ৰন্ধন গেছ ব্যৱহাৰকাৰীয়ে পদে পদে উলংঘা কৰিছে নিয়ম। নগাঁও চহৰত এতিয়া ৰন্ধন গেছ ব্যৱহাৰৰ ক্ষেত্ৰত পদে পদে উলংঘা কৰা হৈছে নিয়ম। একাংশ ব্যৱহাৰকাৰীয়ে নিয়ম উলংঘা কৰাৰ লগতে সমান্তৰালভাৱে গঢ়ি উঠিছে ৰন্ধন গেছৰ এখন কলা বজাৰো। BMC নিউজৰ অনুসন্ধানত পোহৰলৈ আহিছে এই সত্য। এয়া চাওক নগাঁও চহৰৰ মাজমজিয়াতে অৱস্থিত কেইখনমান ৰেষ্টুৰেণ্টৰ ভিতৰ চৰাৰ পৰিৱেশ, য'ত অতৰ্কিত প্ৰৱেশ কৰিছিল আমাৰ কেমেৰা আৰু ধৰা পৰিছিল ৰন্ধন গেছৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংগঠিত হোৱা অনিয়মৰ কথা। চাওক এইসমূহ দৃশ্যপট। আমাৰ কেমেৰাত বন্দী হৈছে কিদৰে একাংশ ব্যৱসায়িক উপভোক্তাই কেৱল ঘৰৰ বাবে ব্যৱহাৰৰ অনুমতি থকা ৰাজসাহাৰ্যযুক্ত ৰন্ধন গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰিছে ৰেষ্টুৰেণ্টৰ ৰন্ধন কক্ষত। আৰু এই অনিয়মৰ কথা আমাৰ কেমেৰাৰ সন্মুখতে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল বহুকেইখন ৰেষ্টুৰেণ্টৰ মালিক আৰু কৰ্মচাৰীয়ে। নিয়ম মতে হোটেল ৰেষ্টুৰেণ্ট আদিত ব্যৱসায়িক শ্ৰেণীৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে যদিও নিয়ম বৰ্হিভূতভাৱে ব্যৱহাৰ কৰা হৈছে ৰাজসাহাৰ্যযুক্ত সুলভ মূল্যৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ। কেতিয়াবা শেষ হ'লে ইমাৰ্জেঞ্চি তিনিটা ঘৰৰ চিলিণ্ডাৰ আমাৰ কাৰ্ড আছে, তিনিটামান কাৰ্ড, তিনিখনমান আছে। বেলেগ মানুহে আমাৰ দি যায় মানে কাৰ্ডখন। কেতিয়াবা লাগিলে আমাৰটো লৈ ল'ব ছাবচিডিৰ কাৰণে, মানে সিহঁতে ছাবচিডি পাব বুলি আমাৰ কাৰ্ডখন দি যায় মানে। নাই ঘৰৰ চিলিণ্ডাৰ আমি কমাৰ্চিয়েলটো ইউজ কৰোঁ মানে। কেতিয়াবা ইমাৰ্জেঞ্চি শেষ হৈ গ'লে আৰু কি কৰিম এতিয়া, তেতিয়া তথাপি পাই এইটো ৰাখোঁ জাষ্ট এনে মানুহে ভৰাই পেলাই লৈ যাওঁ। কেতিয়াবা ইমাৰ্জেঞ্চিত আৰু লৈ যাওঁ। ঘৰৰ চিলিণ্ডাৰ আছে, এতিয়া কমাৰ্চিয়েল চলাওঁ, কমাৰ্চিয়েলো আছে। ৰঙা চিলিণ্ডাৰ আছে, এইটো ঘৰৰ নহয়, আমাৰ নহয়, আমাৰ মাইকী দিদি সিহঁতৰ। আমাৰ নামত দুইটাই আছে। নাই নাই হোটেল কমাৰ্চিয়েলতে চলাই আছোঁ। এই ডাঙৰটো লাগি আছে মানে কি কেতিয়াবা শ্বৰ্ট হৈ আছে, আজি পোৱা নাই, কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ, তেতিয়া লগাওঁ আৰু। আমাৰ এখন কাৰ্ডে হোটেলত কমাৰ্চিয়েল চলাওঁ যে। কমাৰ্চিয়েল এতিয়া নাই, লগা নাই যে। কেতিয়াবা কমাৰ্চিয়েল নাই কাৰণে ঘৰতে কেতিয়াবা চলাওঁ। এইটো আজি চলাইছোঁ, আকৌ কালি এইটো লগাই দিম। হয়, একাংশ কমাৰ্চিয়েল উপভোক্তাই এতিয়া নিৰ্বিবাদে ব্যৱহাৰ কৰিছে সুলভ মূল্যৰ গেছ চিলিণ্ডাৰ। অকল সিমানেই নহয়, নগাঁও চহৰত চলি আছে ৰন্ধন গেছৰ এখন কলা বজাৰো। এইসকল ব্যৱসায়িক উপভোক্তাৰ মুখতে ফুটি উঠিছে মুকলিভাৱে চলি থকা এইখন গোপন বজাৰৰ কথা। আৰু চব কোম্পানী, আমিও ঠেলাৱালাৰ পৰা লওঁতো। ঠেলাৱালাৰ পৰা লওঁ। 750 টকা লয়। এইটো ঠেলাৱালা আহে, এইটো কোন কোম্পানী আমি শুনো এনেকৈ আৰু হ'ব। আমি এইটো কোনো সোধা নাই নহয় কাৰ কোম্পানী এইটো। সকলোতকৈ আচৰিত কথাটো হ'ল এনেদৰে ৰন্ধন গেছ ব্যৱহাৰৰ ক্ষেত্ৰত মুক্তভাৱে অনিয়ম সংগঠিত হৈ অহাৰ পাছতো কোনো কাণসাৰ নাই খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা বিভাগৰ। বিভাগটোৰ পৰিদৰ্শকসকলৰ নাকৰ সন্মুখতেই এইদৰে অবাধে একাংশ ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰা হৈ আছে ৰাজসাহাৰ্যযুক্ত ঘৰুৱা চিলিণ্ডাৰ। কাৰ্ড মোৰ দুটা, তিনিটা। মই তিনিটা পাওঁ। দোকানত দুটা, এটা ঘৰত। না কমাৰ্চিয়েল কৰোঁ, বৰ্তমান পোৱা নাই। এতিয়া জাষ্ট লগাইছোঁ, এতিয়া জাষ্ট লগাইছোঁ, আজি লগাইছোঁ। এতিয়া কমাৰ্চিয়েল মোৰ তাত খালী পৰি আছে, দুটা আছে, দুটাই খালী আছে মোৰ তাত। পোৱা নাই মই, বস্তু নাই তাত, চিলিণ্ডাৰ নাই, এতিয়া বৰ্তমান কৰিছোঁ। ইমানৰ পাছতো গা লৰিবনে নগাঁৱৰ খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা বিভাগৰ? নে আমি ভাবিবলৈ বাধ্য হ'ব লাগিব যে এইখন কলা বজাৰৰ সোৱাদ লাভ কৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল ধন্য হৈ আহিছে সময়ে সময়ে। কেমেৰা পাৰ্চন শামছুল আৰু ডিউকৰ সহযোগত নিউজ ডেস্ক BMC নিউজ।